আৰু মই ৰাতি শুব নোৱাৰোঁ, 1:30-2টা বজালৈকে ৰাতি মই শুবলৈ নাপাওঁ। কাৰণ এই যে পোষ্ট যিখিনি কাম এখন ছবিগৃহলৈ অনাৰ আঁৰত সকলো লাগি আছে, তাৰ মাজত আজি ইয়াতে কাইলৈ এই ছেটিংছখিনি কৰি থাকোঁতেও কালি ৰাতি 1:30 বজালৈকে 2টা বজালৈকে ইয়াতে উপস্থিত আছিলে। সঞ্জয় দাহঁতো আছে, সঞ্জয় দা, লাকি, তেওঁলোকে এই গোটেই ইভেণ্টটো কৰিছে, তেওঁলোকৰ ইভেণ্ট কোম্পানীয়ে। এই সকলোখিনিৰ আঁৰত আছে ভাস্কৰ বৰুৱা, মোৰ সাহস। পিছফালৰ পৰা হাই দীপিকা পাডুকোন টাইপ তাৰ পৰা বাই দিছে আয়োজন কৰাটো বা সেই অনুষ্ঠানটো অনুষ্ঠিত কৰাটো এটা সাংঘাতিক কষ্টৰ কাম। তাতকৈ কষ্টৰ কাম হৈছে এখন ছবিগৃহলৈ অহাৰ আগে আগে প্ৰচাৰৰ ক্ষেত্ৰত বহুত কাম থাকে। যেনেকৈ ধৰক ছবি এখন বা গীত এটি ইউটিউবত আপলোড কৰাৰ আগতে কিবা এইবাৰহে গম পাইছোঁ, কিবা আমেৰিকালৈ যায় নে কিবালৈ যায়, সেইবিলাক গোটেই লিখি মেলি আমেৰিকালৈ পঠিয়াব লাগিব। এতিয়া আমেৰিকাৰ মানুহবিলাক 20 তাৰিখৰ পৰা ছুটীত গুচি যাব, গতিকে এইবিলাক চব কৰিব লাগে। সেই কথাবিলাক তাৰমানে চলি থাকে। মই এইটোৱে বেয়া পাওঁ। গতিকে মই মোৰ সৌভাগ্য, আপোনালোকৰ আশীৰ্বাদ ডেফিনেটলি। কাৰণ মিৰাকলছ তেতিয়াহে হয় যেতিয়া বহুতে মিলি একেলগে কাৰোবাৰ কাৰণে প্ৰেয়াৰ কৰে। আৰু মই জানো মোৰ জীৱনৰ এই দুয়োটা ক্ষেত্ৰত মোৰ বিবাহ এজন যোগ্য পুৰুষ পাইছোঁ। মই এই যে গোটেই আঁৰৰ কথাখিনি কামখিনি কৰি আছে, মই অলপ চমুকে অভিজ্ঞতা মোক সদায় ফচাই দিয়ে এইটো কৈ, আৰু মই বহুত বেয়া কথা কোৱাত। সকলোকে বহুত 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 ধন্যবাদ। আমি ভবাতকৈও আচলতে বহুত সফল আজি এই অনুষ্ঠানটো। সকলোৱে আদৰি লওক যৌৱনীয়া মণিকৰেটো অহা 2 জানুৱাৰী 2026। 2 জানুৱাৰী আচলতে মোৰ স্বামীৰ জন্মদিন দেই। মোৰ লগত আগতে বিয়াৰ আগতে প্ৰথম দুবাৰ বাৰ্থডে পাইছোঁ। যদি কিবা মানে মোৰ মানে বিৰাট টোপনি বুজিছে, মই পাহৰি যাওঁ। ইটছ মাই ডেটো মানে তাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। 2 জানুৱাৰীটো ইটছ মাই ডে। মই আৰু মুনমিয়ে প্ৰায়ে জোকাওঁ, মই কওঁ ইটছ মাই ডে আহিছে নহয়, কি কৰিবা। মুনমিয়ে খুব হাঁহে, মুনমি মানে আমাৰ ননদ, তাইও আছিলে কৰবা দিয়াটো। কিন্তু এইবাৰ 2026ৰ 2 জানুৱাৰী ইটছ আৰ ডে। 2 জানুৱাৰী 2026ত আহি আছে যৌৱনে আমনি কৰে 2। সকলো আহক, সকলোৱে মৰম কৰিব, সকলোৱে মৰম দিয়ক, এয়াই কামনা। ধন্যবাদ।